নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ ৰাশিফল ভিডিঅ'ত। এই ভিডিঅ'ত আপোনালোকে কি নামত কি ৰাশি হয়, আপোনালোকৰ নামৰ প্ৰথম আখৰটোই কিন্তু বহু কথা কয়, আপোনাৰ ৰাশি, স্বভাৱ, ভাগ্য আৰু জীৱনৰ দিশ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কি নামৰ প্ৰথম আখৰটোত কি ৰাশি হয় সেই বিষয়ে আলোচনা কৰিম। আপোনাৰ নামৰ প্ৰথম আখৰটো অনুসৰি আপোনাৰ ৰাশি কোনটো হ'ব, সেই ৰাশিৰ বিশেষ গুণ আৰু অৰ্থ, সেয়ে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ হয়তো আপোনাৰ বিশেষ এক অভূতপূৰ্ণ তথ্য আপুনি জানিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ নামৰ প্ৰথম আখৰ অনুসৰি আপোনাৰ ৰাশি কোনটো, আৰু আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব আপোনাৰ ৰাশিনো কোনটো। প্ৰথমতে আহিছোঁ মেষ ৰাশি, এৰিছ। মানে যিসকলৰ নামৰ প্ৰথম আখৰটো অ, আ আৰু লৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মেষ ৰাশি। ইংৰাজীত হ'ব এ আৰু এল। তাৰপিছত আহিছোঁ বৃষ ৰাশি, মানে টৰছ। যিসকলৰ নামৰ প্ৰথম আখৰটো হচৈ, হচৌ, অ, ব এইবিলাক হয় তেওঁলোকৰ হৈছে বৃষ ৰাশি। ইংৰাজীত হ'ব ই আৰু বি, আই এইবিলাক হৈছে ইংৰাজী আখৰ। তাৰপিছত আহিছোঁ জেমিনি, মানে মিথুন ৰাশি। মিথুন ৰাশিৰ নামৰ প্ৰথম আখৰখিনি হ'ল ক, দ্বিতীয় চ আৰু ঘ। ইংৰাজীত হ'ব কে, এছ আৰু জি, এইচ। একোটা হৈছে মিথুন ৰাশিৰ ব্যক্তি। তাৰপিছত আহিছোঁ কৰ্কট, মানে কেঞ্চাৰ, হ আৰু মূৰ্ধন্য ড। ইংৰাজীত হ'ব এইচ আৰু ডি। তাৰপিছত আহিছোঁ সিংহ ৰাশি, লিঅ'। ম আৰু মূৰ্ধন্য ট নামৰ প্ৰথম আখৰটো হ'লে তেওঁলোকৰ হ'ব সিংহ ৰাশি। ইংৰাজীত হ'ব এম আৰু টি। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি প আৰু মূৰ্ধন্য ঠ নামৰ প্ৰথম আখৰ হ'লে তেওঁলোকৰ কন্যা ৰাশি হ'ব, আৰু ইংৰাজীত পি আৰু টি এইচ এইটো হ'ব কন্যা ৰাশি। তাৰপিছত আহিছোঁ তুলা ৰাশি, মানে লিব্ৰা। ৰ আৰু ট, মানে পেট কাটা ৰ আৰু দান্তীয়া ট হ'লে তুলা ৰাশি হয় নামৰ প্ৰথম আখৰটো। ইংৰাজীত হ'ব আৰ আৰু টি। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি, মানে স্কৰপিঅ'। দন্ত্যান্ন আৰু 29 জ। যিসকলৰ নামৰ প্ৰথম আখৰটো দন্ত্যান্ন নাইবা 29 জৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। ইংৰাজীত হ'ব এন ৱাই। তাৰপিছত আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। যিসকলৰ নামৰ প্ৰথম আখৰটো ধ, দন্তীয়া ধ, ফ এইবিলাক হয় তেওঁলোকৰ হৈছে ধনু ৰাশি। ইংৰাজীত হ'ব এফ, পি এইচ, ভি বা বি এইচ এইবিলাক হৈছে ডি এইচ, এইবিলাক হৈছে ধনু ৰাশিৰ ব্যক্তি। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি কেপ্ৰিকন, খ আৰু বৰ্গাজ্য। যিসকলৰ নামৰ প্ৰথম আখৰটো খ নাইবা বৰ্গাজ্যৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মকৰ ৰাশি। ইংৰাজীত হ'ব কে এইচ আৰু জে, এইবিলাক হৈছে মকৰ ৰাশিৰ ব্যক্তি। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ নামৰ প্ৰথম আখৰটো হৈছে গ, কালিব্য হ, মূৰ্ধন্য হ, দন্ত্য হ এইবিলাক হৈছে কুম্ভ ৰাশিৰ ব্যক্তি। ইংৰাজীত হ'ব জি, এছ, এছ এইচ এইবিলাক হৈছে কুম্ভ ৰাশিৰ ব্যক্তি। তাৰপিছত শেষৰটো হৈছে মীন ৰাশি, পিচেছ। দন্ত্য ড, প্ৰথম চ, দন্ত্য ঠ, বৰ জ এইবিলাক হৈছে আৰু নিয় এইবিলাক হৈছে মীন ৰাশিৰ ব্যক্তি। ইংৰাজীত হ'ব ডি, চি এইচ, টি এইচ, জে এইচ, এন এইবিলাক হৈছে মীন ৰাশিৰ ব্যক্তি। এতিয়া আপুনি জানিলে আপোনাৰ নামৰ প্ৰথম আখৰ অনুসৰি আপোনাৰ ৰাশি কোনটো, আৰু আপুনি কমেণ্ট বক্সত লিখিব আপোনাৰ ৰাশিটো কি। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ ৰাশি কি কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আপোনাৰ নাম আৰু জন্মৰ তাৰিখ কমেণ্টত লিখক। পৰৱৰ্তী ভিডিঅ'ত মই আপোনাৰ ব্যক্তিগত বিশ্লেষণ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ, শুভ দিন কামনা কৰিলোঁ। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।